নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 ছেপ্টেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। দেশৰ কোটি কোটি লোকে লাভ কৰিব নতুনকৈ চৰকাৰী ঘৰৰ টকা। আপুনি আজি চৰকাৰী ঘৰৰ টকা পাইছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। লগতে অসমত নতুনকৈ আৰম্ভ হৈ গৈছে চৰকাৰী ঘৰৰ আবেদন। যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰ পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক মহিলাৰ বাবে এটা ভাল খবৰ দিলে। অতি শীঘ্ৰে আত্মসহায়ক মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 টকা। লগতে অসমত নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ আবেদন। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি নাই তেন্তে আপুনি নতুনকৈ আবেদন কৰিব পাৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্রাইব করে ভিডিওটি এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি জনতালৈ বিনামূলীয়া চৰকাৰী ঘৰ কেনেকৈ কৰিব আবেদন সম্পূৰ্ণ প্ৰক্ৰিয়াটো জানি লওক। আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰসমূহ। গাঁও আৰু চহৰৰ 200 লোকক সামৰি ল'ব এই আঁচনিয়ে। তালিকাত নাম অহাৰ পিছতেই একাউণ্টত সোমাব টকা। 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ বাবে আবণ্টন দিছে চৰকাৰে। নতুন ঘৰত থাকিব সকলো সুবিধা। শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ বাবে নতুনকৈ কৰিব নালাগে আবেদন। বিনামূলীয়া ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা। লগতে দিয়া হ'ব LPG গেছ কানেকশ্যনৰ সুবিধা। গ্ৰামাঞ্চলৰ লগতে চহৰাঞ্চললৈকেও পাব চৰকাৰী গৃহ। দেশৰ কোটি কোটি লোকৰ বাবে এটা ভাল খবৰ। আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰ পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। আপুনি কেনেকুৱাকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব, লগতে কি কি নথি পত্ৰ লাগিব, যদি আপোনাৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তীটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰা সকলৰ বাবে এখন ডাঙৰ খবৰ। 10 তাৰিখে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। আপোনাৰ বেংক একাউণ্টত কৰক একেটা কাম, নহ'লে আপুনি অৰুণোদয় আঁচনিৰ টকা নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব টকা। কোনে কোনে লাভ কৰিব টকা? অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন হ'ব আপোনাৰ একাউণ্টত। লগতে এই মাহৰ 10 তাৰিখে আপোনাৰ একাউণ্টত টকাটো পাইছে নে নাই? যদি আপুনি টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাব। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। কিন্তু এইবাৰ বহুতো হিতাধিকাৰীয়ে পোৱা নাই 10 তাৰিখৰ টকা। আপুনি অৰুণোদয়ৰ টকা পোৱা নাই নেকি? যদিহে পোৱা নাই অতি শীঘ্ৰ কৰিব লাগিব আপোনাৰ এটা গুৰুত্বপূৰ্ণ কাম। যদি আপোনাৰ বেংক একাউণ্টত কি হৈছে আপডেট কৰা নাই শীঘ্ৰ কৰি লওক। কিন্তু বহুতো মানুহে কিন্তু এইবাৰ অৰুণোদয় বা অৰুণোদয় 2.0 আঁচনিত টকাটো পোৱা নাই। যদি আপুনি পোৱা নাই আপোনাৰ বেংক একাউণ্টৰ KYCটো আপডেট কৰি লৈ লওক। লগতে আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক আপোনাৰ বেংক একাউণ্ট। লগতে পান আৰু আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব আপোনাৰ বেংক একাউণ্ট। যদিও আপোনাৰ বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত এতিয়া আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড আৰু পেন কাৰ্ডখন লিংক কৰক। আপোনাৰ অৰুণোদয় আঁচনিত টকা যোনখন একাউণ্টত সোমায় সেইখন একাউণ্টৰ লগতে পেন কাৰ্ড আৰু আধাৰ কাৰ্ডখন লিংক কৰিব লাগিব। লগতে বেংক একাউণ্টত পান আৰু আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ আহিব OTP। ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব যে আপোনাৰ বেংক একাউণ্টত ধন জমা হোৱাটো। অতি শীঘ্ৰে আপোনাৰ একাউণ্টলৈ চৰকাৰে সোমাই দিব টকা। যিসকল ব্যক্তিয়ে অৰুণোদয় বা অৰুণোদয় 2.0 আঁচনি এই মাহত টকা পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ আহি পৰিলে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ ই-শ্ৰম পৰ্টেলত আবেদন কৰা 6 লাখ শ্ৰমিকে লাভ কৰিব ৰেচন কাৰ্ড। আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছিল নেকি? আপোনাৰ বাবে এটা ভাল খবৰ। পৰজিত শ্ৰমিক আৰু অসংগঠিত শ্ৰমিকৰ বাবে এটা ডাঙৰ ঘোষণা। ই-শ্ৰম পৰ্টেলত নাম পঞ্জীয়ন কৰিছিল নেকি আপুনি? তেন্তে প্ৰায় 12 লাখ শ্ৰমিকে নাম পঞ্জীয়ন কৰিছিল ই-শ্ৰম পৰ্টেলত। আৰু ইয়াৰে 6 লাখ পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে। আৰু বাকী থকা 6 লাখে শীঘ্ৰেও লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। লগতে 23 চনৰ এপ্ৰিলৰ পূৰ্বে ই-শ্ৰম পৰ্টেলত পঞ্জীভুক্ত হোৱা প্ৰতিজন শ্ৰমিকে লাভ কৰিছে এই সুবিধা। যদি আপুনি আবেদন কৰিছিলে তেনে ক্ষেত্ৰত আপুনি ৰেচন কাৰ্ডটো অতি শীঘ্ৰেই লাভ কৰিব। আপুনি ৰেচন কাৰ্ড আবেদন কৰিছিল নেকি? 3 আগষ্টৰ আগতে যিসকল ব্যক্তিয়ে ৰেচন কাৰ্ড আবেদন কৰিছিলে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে সেইসকল ব্যক্তিয়ে লাভ কৰিব ৰেচন কাৰ্ড। আৰু অহা মাহত লাখ লাখ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। 6 লাখ পৰিয়ালক চৰকাৰে প্ৰদান কৰিব আকৌ ৰেচন কাৰ্ড। লগতে যিসকল ব্যক্তিয়ে ৰেচন কাৰ্ডটো আবেদন কৰিব পৰা
নাই 19 তাৰিখৰ পৰা নতুনকৈ আকৌ হ'ব ৰেচন কাৰ্ডৰ আবেদন আপুনি আকৌ নতুন ৰেচন কাৰ্ড লাভ কৰিব পাৰিব লগতে আপোনাৰ কি কি নথিপত্ৰ লাগিব আপুনি কেনেকৈ আবেদন কৰিব আপোনাৰ প্ৰপত্ৰটো ক'ৰ পৰা সংগ্ৰহ কৰিব নিশ্চয় আন এটা ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ যাব নালাগে বেংকলৈ দুটা ফোন নম্বৰে কৰি দিব বেংকৰ কাম কাজসমূহ কোটি কোটি গ্ৰাহকলৈ জৰুৰী নম্বৰ মুকলি কৰিছে SBIৰ তৰফৰ পৰা বেংকলৈ নোযোৱাকৈ কৰিব পাৰিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম দুটাকৈ টোল ফ্ৰী নম্বৰ মুকলি কৰিছে SBIৰ তৰফৰ পৰা বেংক নোযোৱাকৈ জানিব পাৰিব একাউণ্ট বেলেঞ্চ লগতে একাউণ্ট ষ্টেটমেণ্ট লগতে চেকবুকৰ বাবে আপুনি এটা ফোন কলতে আবেদন কৰিব পাৰিব যদি আপোনাৰ চেকবুক প্ৰয়োজন হৈছে আপোনাৰ SBIৰ একাউণ্ট আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ কিয়নো চেকবুকৰ বাবে এটা ফোন নম্বৰ মুকলি কৰিছে আবেদনকাৰীৰ বাবে লগতে লোন ডিপজিট আৰু স্কিমৰ বিষয়ে জানিব পাৰিব এই নম্বৰেৰে লগতে হোম লোন আৰু কাৰ লোনৰ বিষয়েও জানিব পাৰিব এই নম্বৰেৰে ইয়াতে আপুনি ডায়াল কৰক 18002100 নম্বৰত অথবা আন এটা নম্বৰ হৈছে 18001234 নম্বৰতো জানিব পাৰিব সবিশেষ তথ্য তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ শক্তি বিভাগৰ স্মাৰ্ট লণ্ডন পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল পুনৰ বিদ্যুৎ গ্ৰাহকৰ ওপৰত চৰকাৰৰ মাথমাৰ ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল অনিয়মীয়া বিদ্যুৎ যোগান স্মাৰ্ট মিটাৰৰ জলকলৰ মাজতে মাচুল বৃদ্ধি বিদ্যুতৰ এইবাৰ গ্ৰাহকক ইলেক্ট্ৰনিক শ্বক দিবলৈ সাজু ৰাজ্যৰ শক্তি বিভাগ প্ৰতি ইউনিট বিদ্যুতত বৃদ্ধি 1.29 টকাকৈ পূৰ্বে প্ৰতি ইউনিটত বিদ্যুৎ মাচুল আছিল 5.90 টকা আৰু বৈদ্যুতিক যান বাহনৰ চাৰ্জিং ষ্টেচনত প্ৰতি ইউনিটত মাচুল বৃদ্ধি কৰা হৈছে চাৰ্জিং ষ্টেচনত প্ৰতি ইউনিটত বিদ্যুতৰ মাচুল 3.65 টকালৈকে বৃদ্ধি লগতে ST ইলেক্ট্ৰিক ভেহিকল চাৰ্জিং ষ্টেচনতো প্ৰতি ইউনিটত 1.20 টকালৈ বৃদ্ধি পাইছে লগতে LT ইলেক্ট্ৰনিক ভেহিকল ষ্টেচনত প্ৰতি ইউনিটত মাচুল বৃদ্ধি স্মাৰ্ট মিটাৰৰ পদ্ধতিৰে এইবাৰ গ্ৰাহকক লুণ্ঠন কৰিবলৈ সাজু হৈ পৰিছে ৰাজ্যৰ শক্তি বিভাগ হয় বন্ধুবান্ধীসকলে এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আজি বনাই লওক মাস্কিট আধাৰ কাৰ্ড ৰক্ষক পৰক নিশ্চিত বিপদৰ পৰা আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে এটা জৰুৰী খবৰ সুৰক্ষিত নহয় আপোনাৰ আধাৰ কাৰ্ড আজি বনাই লওক আপোনাৰ আধাৰ কাৰ্ড মাৰ্কশ্বিট কপি আপোনাৰ আধাৰ কাৰ্ডৰ জৰিয়তে প্ৰবঞ্চকে লুটিব পাৰে সকলো আপোনাৰ নামত ল'ব পাৰে ভুৱা ঋণ চৰকাৰে আগবঢ়াইছে নতুন আধাৰৰ সুবিধা আজি ডাউনলোড কৰক আপোনাৰ মাস্কিট আধাৰ কাৰ্ড লগতে হোটেল বা যিকোনো স্থানত পৰিচয় পত্ৰৰ বাবে ব্যৱহাৰ কৰক মাস্কিট আধাৰ কাৰ্ড myaadhar.ui.di.gov.in ত লগইন কৰক আৰু প্ৰয়োজনীয় ডাটা আৰু OTP প্ৰদান কৰি ডাউনলোড কৰক মাস্কিট আধাৰ কাৰ্ড সুৰক্ষিত নহয় আপোনাৰ আধাৰ কাৰ্ড তাৰ বাবে চৰকাৰে এখন ডাঙৰ পন্থা হাতত লৈছে হয় বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video